প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা। তাৰমানে PM সূৰ্য ঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটোতো মুফ্ত হ'লেই লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব। আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে। আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহায্য আগবঢ়াব। 2 কিলোৱাটত 60,000 আৰু 3 কিলোৱাটত 76,000। এতিয়া যদি আপোনালোকে মেথামেটিক্সটো চাই তেতিয়াহ'লে দেখিব যে 1 কিলোৱাটত টোটেল যিটো বজাৰত দাম হয় 1 কিলোৱাটৰ সেইটো হ'ল 50,000 টকা। ভাৰত চৰকাৰে ছাবচিডি দিলে 30,000 টকা। তথাপিতো 20,000 টকা ঘৰৰ পৰা যাব লাগিব। গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেণ্ট হ'ব। সেইকাৰণে আজি আমি ঘোষণা কৰিছোঁ যে ৰাজ্য চৰকাৰে 15,000 টকা ছাবচিডি দিব। তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিচিটি ঘৰত ছ'লাৰ পেনেল লগাওঁ তাৰ খৰচ 45,000 টকা, 50,000 টকা, 50,000। মোদী ডাঙৰীয়াই দিব 30,000 আৰু মামাই দিব 15,000। 45,000, 5,000 নিজৰ ফালৰ পৰা। অসম চৰকাৰৰ এতিয়া যদি 2 কিলোৱাটৰ লগাওঁ তাৰ খৰচ হ'ল 90,000 টকা। প্ৰজেক্ট কষ্ট হ'ল 1 লাখ টকা। মোদী ডাঙৰীয়াই দিব 60,000, ৰাজ্য চৰকাৰে দিব 30,000। তাৰমানে নিজৰ ঘৰৰ পৰা 10,000 টকা লগাব লাগিব। আৰু যদি 3 কিলোৱাট যদি আমি লগাওঁ মোদী ডাঙৰীয়াই দিব 78,000, আমি দিম 45,000। তাৰমানে 1,50,000 টকা লাগে 3 কিলোৱাটত, 1,25,000 টকা ছাবচিডি হিচাপে পাব, 25,000 টকা দিব লাগিব। এতিয়া আমি এটা হিচাপ কৰি চাইছোঁ, যেতিয়া এই 5,000 টকা আপুনি পকেটৰ পৰা দিব লাগিব। যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিচিটিৰ বিলটো নিদিয়ে 5,000 টকাটো উঠিব। যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিচিটি বিলটোত উঠি যাব, আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব। অসম চৰকাৰে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ লগত কথা পাতিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আপোন ঘৰৰ দৰে ইয়াত বেংকৰ লোন ল'ব পাৰিব আৰু বেংকৰ লোনত মৰ্টগেজ দিব নালাগে। আৰু বেংকৰ যি ইণ্টাৰেষ্ট হ'ব তাৰো 1% ৰাজ্য চৰকাৰে অতিৰিক্ত কৰিব। মই আকৌ এবাৰ ভাল কৰি বুজাই দিছোঁ যাতে আমি সকলোৱে বুজি পাওঁ। এটা ছ'লাৰ পেনেল যদি 1 কিলোৱাটৰ ঘৰত লগাওঁ তাত 50,000 লাগে। 30,000 টকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব, 15,000 টকা ৰাজ্য চৰকাৰে। 2 কিলোৱাট লগালে 60,000 টকা মোদী ডাঙৰীয়াই দিব, 30,000 টকা ৰাজ্য চৰকাৰে দিব। 3 কিলোৱাট লাগিলে 78,000 টকা মোদী ডাঙৰীয়াই দিব, ৰাজ্য চৰকাৰে 45,000 টকা দিব। ফলত নিজে কিমান দিব লাগিব? 1 কিলোৱাট লগালে 5,000, 2 কিলোৱাট লগালে 10,000, 3 কিলোৱাট ল'লে 27,000। সাধাৰণতে 2 কিলোৱাটত আমাৰ কামটো হৈ যায় জিৰ' বিলৰ কাৰণে। 3 কিলোৱাট মানে ব্যৱসায় কৰিব পাৰি। তাৰমানে আমি ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা পইচা ঘূৰাই পাওঁ। 1 কিলোৱাটত যিহেতু আমি ব্যৱসায় কৰিব নোৱাৰোঁ, 1 বছৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব। 2 কিলোৱাটো আমি ব্যৱসায় কৰিব নোৱাৰোঁ, 1 বছৰৰ ইলেক্ট্ৰিচিটি বিলত ওলাই যাব। 3 কিলোৱাটত আমি ব্যৱসায় কৰিব পাৰিম। গতিকে ইলেক্ট্ৰিচিটি বিল মাফ হ'ল আৰু 1 কিলোৱাটৰ দাম ৰাজ্য ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা পালোঁ। 3 কিলোৱাট লগালে টকাটো 2 বছৰত উঠি যাব। 2 কিলোৱাট লগালেও 2-1.5 বছৰত উঠি যাব। 1 কিলোৱাট লগালে এবছৰত উঠি যাব ইলেক্ট্ৰিচিটি বিল নিদি। এইটো হ'ল সাধাৰণ জনতাৰ কাৰণে আঁচনি ফৰ দ্য নৰ্মেল চিটিজেন। কিন্তু ৰাজ্য চৰকাৰ
আৰু অসম ইলেক্ট্ৰিচিটি বোৰ্ডৰ যিমান কৰ্মচাৰী আছে APDCL, AEDCL আমাৰ তিনিওটাৰে যি কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে আমি আৰু এটা অতিৰিক্ত স্কিম আনিছোঁ যে আপোনালোকে লোন লওক এই 5,000 টকা বা এই 10,000 টকা আপোনালোকে লোন লওক, ঘৰৰ পৰা দিব নালাগে। ষ্টেট বেংকৰ পৰা লোন লওক, মৰ্টগেজ দিব নালাগে, উইদাউট মৰ্টগেজ। দৰমহাৰ একাউণ্টৰ পৰাই টকাটো গৈ থাকিব, তাতো আমি 1% ইণ্টাৰেষ্ট ছাবভেনশ্যন দি দিম আপোন ঘৰৰ দৰে। সাংবাদিকসকলকো আমি এইটো সুবিধা দিম। আপোনালোকে যদি ঘৰত সোলাৰ পেনেল লগাই দিয়ে তেতিয়াহ'লে এই 5,000 টকাটো আপোনালোকে দিব নালাগে, DIPR ডিপাৰ্টমেণ্টে দি দিয়ে। আপোনালোকৰ কাৰণে আৰু এটা আমি অতিৰিক্ত পেকেজ দিছোঁ যাতে আপোনালোকে ঘৰত তেতিয়া স্মাৰ্ট মিটাৰ